Hello students, welcome to Seva Pathshala. আমি অনুশীলনী 7.1 ৰ অংকখিনি কৰি আছিলো। তো কুৱেশ্যন নং 10 লৈকে কৰা হ'ল। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 11 ৰ পৰা কৰাম আৰু আগৰ ক্লাছৰুমত মই তোমালোকক কুৱেশ্যন নং 10 লৈকে কৰাইছিলো। তো আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেসক্ৰিপচন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 নিউ মেথছ বুক বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি মেথছৰ ক্লাছ পাই যাবা। ঠিক আছে। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 11 ৰ পৰা কৰাম। তো তোমালোকে কুৱেশ্যন নং 11 ৰ পৰা অংকখিনি ভালদৰে চোৱা। 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে চোৱা, যে মূল বিন্দুৰ পৰা 5 একক দূৰত্বত y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হ'ব পাৰে। তো এইটো আমাক এমসিকিউ দিছে, এমসিকিউ খিনি আমি কি কৰিব লাগিব, ভালদৰে বুজি কৰিব লাগিব। তো 11 নম্বৰৰ সমাধানটো চোৱা। তো আমাক ইয়াতে কি চাৰিটা কি দিয়া আছে, 5 একক দূৰত্বত y অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক কিমান হ'ব পাৰে বুলি আমাক চাৰিটা অপচন দিয়া আছে। তো চাৰিটা অপচনৰ পৰা যেটো শুদ্ধ হ'ব, সেই শুদ্ধ দুটা আমি কি কৰিব লাগে, যিকোনো দুটা আমি বাছি উলিয়াব লাগে, হয়। তো এতিয়া চোৱা, যেহেতু আমাক দিয়া আছে যে মূল বিন্দুৰ পৰা দূৰত্ব কিমান 5 একক, হয় নহয়। তো আমি কি কৰিম, তেতিয়াহলে y অক্ষৰ ওপৰত থকা বিন্দুটো কি হ'ব, যে যেহেতু মই কৈছিলো সিদিনা তোমালোকক যদিহে x অক্ষ থাকে তেতিয়াহলে y ৰ মান কিমান হয়, 0 হয়, হয় নহয়। আকৌ যদি y অক্ষ যদি থাকে তেতিয়াহলে x ৰ মান কি হ'ব, 0 হ'ব, অৰ্থাৎ 0, y। আৰু x ৰ ক্ষেত্ৰত কি হ'ব, x, 0 হ'ব, হয় নহয়, কাৰণ x ৰ ক্ষেত্ৰত y ৰ স্থানাংক 0 হয় আৰু y ৰ ক্ষেত্ৰত x ৰ কিমান হয়, 0 হয়। গতিকে আমি কি কৰিম, y অক্ষৰ ওপৰত থকা বিন্দুটো কি হ'ব, যে 0, y। ওকে, তো 0, y যেহেতু হ'ব, তো আমি মূল বিন্দুৰ পৰা যিটো দূৰত্ব সূত্ৰ মই তোমালোকক প্ৰথম ক্লাছটোতে বুজাইছিলো 7.1 ৰ, যে মূল বিন্দুৰ পৰা দূৰত্ব কি হ'ব, √x² + y²। তো যেহেতু মূল বিন্দুৰ পৰা দূৰত্ব ইয়াতে আমাক দিয়া আছে 5, তো 5 = কি হৈ যাব, x² √x² + y²। তাতে আমি x আৰু y ৰ মানখিনি বহুৱাই দিম, তাৰ পিছত আমি কি পাই যাম, y ৰ মান দুটা পাই যাম। ঠিক আছে। এতিয়া চোৱা, প্ৰথমতে আমি কি কৰি ল'ম, যে দিয়া আছে, যিখিনি দিয়া আছে মূল বিন্দুৰ পৰা দূৰত্ব কিমান, 5 একক। দিয়া আছে মূল বিন্দুৰ পৰা দূৰত্ব 5 একক, এইটো আমাক দিয়া আছে। ঠিক আছে। তো ধৰা হ'ল যেহেতু y অক্ষ, তেতিয়াহ'লে ধৰিম যে ধৰা হ'ল y অক্ষত থকা বিন্দুটো কি হ'ব, যে 0, y। কাৰণ y অক্ষত যেহেতু কৈছে, গতিকে x ৰ মান 0 হৈ যাব, কিন্তু y টো কি হ'ব, y এই থাকি যাব। তো এতিয়া এতেকে মূল বিন্দুৰ পৰা দূৰত্ব সূত্ৰটো বহুৱাই দিম, যে √x² + y²। ওকে, তো মূল বিন্দুৰ পৰা দূৰত্ব আমি কিমান পাইছিলো, 5 একক। গতিকে ইমপ্লাইজ 5 = √x² + y²। তো ইয়াতে চোৱা, ইয়াতে আমি যেহেতু x অক্ষত থকা বিন্দুটো আমি কিমান পাইছো, যে 0, y। গতিকে আমি জানো প্ৰথম যিটো থাকে সেইটো কি, আমি x ৰ মান আৰু পিছৰটো কি, y ৰ মান। গতিকে ইয়াতে x ৰ মান 0 আৰু y ৰ মান কিমান, y। চোৱা, আমি আগতে মূল বিন্দুৰ পৰা দূৰত্ব সূত্ৰটো আমি কেনেকে পাইছিলো, মই প্ৰথম ক্লাছটোতে কৈছিলো, যে x2 - x1²। মানে কি, ইয়াতে চোৱাচোন, যে দুয়োটা x, গতিকে এই সূত্ৰটো ক'ৰ পৰা আহিছে, একচুৱেলি এইটোৰ পৰা, অৰ্থাৎ x² + y²। ইয়াতে যিহেতু এটাই বিন্দু আছে, সেইটো কাৰণে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম, যে x² + y²। তো x ৰ মান কিমান, 0, গতিকে 0 স্কয়াৰ দিম, আৰু y ৰ মান কিমান, y, গতিকে y ৰ স্কয়াৰ দিম। তো 0² + y ৰ মান কিমান, y²। ওকে, এতিয়া চোৱা, এতিয়া যদি আমি কি কৰো, ইয়াতে আমি কিমান পাইছো চোৱা, যে 5 = ইয়াতে কি √y², কাৰণ 0 মানে কিমান, 0, আৰু y² কিমান, y²। তো আমি কি পাই গলো, যে 5 = √y²। এতিয়া আমি কি কৰিম, যদি দুয়োফালে যদি আমি বৰ্গ যদি কৰি দিওঁ, তেতিয়াহ'লে ইফালেও যদি বৰ্গ কৰো আৰু সিফালেও যদি আমি বৰ্গ কৰো, তেতিয়াহ'লে চোৱা, যে ইয়াতে স্কয়াৰ আৰু √r কটা যাব, হয়নে। তো স্কয়াৰ আৰু √r কটা যাব। চোৱা, স্কয়াৰ আৰু √r কটা যাব, আৰু আমি কেনেকে বৰ্গ কৰিলো, যে দুয়ো পক্ষক বৰ্গ কৰি, আমি কি কৰিছো, বৰ্গ কৰি দিছো। তো কিমান হৈ যাব, যে 5² = ইয়াতে কি থাকিব, y²। তো 5² মানে কিমান, যে 5 × 5 = 25 = y²। ওকে, অৰ্থাৎ এতিয়া যদি আমি আকৌ কি কৰো, যে y²ৰ সলনি যদি আমি ইফালে যদি বহুৱাই দিওঁ, তেতিয়াহ'লে কি হৈ যাব, ± √r কিমান হৈ যাব, 25 হৈ যাব, হয় নহয়।
তেতিয়া আমি কি পাইছো যে 25 ইকুৱেল টু y স্কয়াৰ। তো আমি যদি এই স্কয়াৰটো যদি উঠাই দিও তেতিয়া ইফালে কি আহি যাব প্লাস মাইনাস ৰুট ওভাৰ 25 আহি যাব হয় নহয়, কাৰণ আমি স্কয়াৰ উঠাই দিছো, কাৰণ ৰুট ওভাৰ আৰু স্কয়াৰ যেহেতু দুইটা কি বেলেগ বেলেগ, মানে স্কয়াৰ থাকিলে স্কয়াৰ যদি আমি উঠাই দিও ৰুট ওভাৰ হৈ যাব, ৰুট ওভাৰ উঠাই দিলে সিফালে স্কয়াৰ হ'ব, গতিকে ইফালৰ স্কয়াৰটো আমি ইফালে উঠাই দিছো, গতিকে কি হৈ গৈছে প্লাস মাইনাস ৰুট ওভাৰ 25 আহি গৈছে। তো 25ক আমি 5 স্কয়াৰ বুলি লিখিব পাৰো, কাৰণ 5 5 গুণ 25, তো স্কয়াৰ ৰুট কটা যাব, থাকিব কিমান প্লাস মাইনাস 5 ইকুৱেল টু y, অৰ্থাৎ y ৰ মান আমি কিমান পাই গলো যে প্লাস মাইনাস 5, y ৰ মান পাই গলো এবাৰ 5 প্লাসৰ আৰু এবাৰ কি 5 মাইনাসৰ। ঠিক আছে, গতিকে চোৱা মূল বিন্দুৰ পৰা বিন্দু কেইটা কি হ'ব, চোৱা এতেকে বিন্দু কেইটা তাৰপিছত এমসিকিউ এনেকে বুজি বুজি কৰিব লাগিব। বহুত ষ্টুডেন্টে কি কৰে এমসিকিউ জাস্ট কি কৰে চিন দি থৈ দিয়ে, তেনেকে চিন দি থৈ দিলে তোমালোকে পৰীক্ষাত কিন্তু নোৱাৰিবা, কাৰণ চব পৰীক্ষাত তুমি যাবা গৈ কিনে লগে লগে পাহৰি যাবা। তো y ৰ মান আমি প্ৰথমতে কি পালো 5, তো x ৰ মান কিমান হ'ব 0,5 হ'ব হয় নহয়, তো 0,5 আৰু এটোৰ ক্ষেত্ৰতো কি হ'ব x ৰ মান 0 হ'ব আৰু y ৰ মান কিমান হৈ যাব -5 হৈ যাব এতিয়া। ওকে, গতিকে সো অপশন কোনটো হ'ব, আমি কি পাইছো 0,5 আৰু 0,-5। চোৱাচোন অপশনৰ তাৰপিছত মই অংকটো তোমালোকক দেখুৱাই দিম, তোমালোকে ভালদৰে পাতি ল'বা। এইটো চোৱা অপশন আমি কি পাইছো যে 0,5 আৰু 0,-5, এইটো চোৱা 0,5 আৰু 0,-5, অৰ্থাৎ কি হ'ব 1 আৰু 3। গতিকে অপশন চোৱা কোনটো হ'ব, অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে 1 আৰু 3। ঠিক আছে, তো মই আকৌ তোমালোকক অংকটো প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো, তোমালোকে ভালদৰে অংকটো পাতি লোৱা। ওকে, সো এতিয়া আমি নেক্সটটো কৰিম। চোৱা এতিয়া চোৱা 12 নম্বৰ এমসিকিউ আমাক কি দিছে যে যদি এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা, প্ৰথম বিন্দুটো দিছে 1,1, বি দিছে 4,1 আৰু সি দিছে 4,4 হয়, তেন্তে ত্ৰিভুজটো কি হ'ব, যে এটা সমকোণী ত্ৰিভুজ হ'ব, এটা সমবাহু ত্ৰিভুজ হ'ব, সমদ্বিবাহু হ'ব নে বিষমবাহু হ'ব। তো আমি শুদ্ধ বিকল্পটো কি কৰিব দিছে, আমাক বাছি উলিয়াব দিছে। 2 আৰু 4 দিছে, অপশন বি দিছে 3 আৰু 4, অপশন সি দিছে 1 আৰু 3, অপশন ডি দিছে 1 আৰু 4। তাৰপিছত আমি কি কৰিম, প্ৰথমতে আমি এ আৰু বিৰ দূৰত্ব উলিয়াম, তাৰপিছত আমি আকৌ বি আৰু চিৰ উলিয়াম, আকৌ আমি তাৰপিছত কি কৰিম এ আৰু চি বা চি আৰু এৰ উলিয়াম। উলিওৱাৰ পিছত যদিহে আমি দুটা বাহু যদি সমান পাওঁ তেতিয়াহ'লে আমি কি ক'ম, সেই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। ঠিক আছে, তো সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি যিকোনো এটা কোণ কি কৰিব লাগিব 90 ডিগ্ৰী বুলি দেখুৱাব লাগিব হয় নহয়। তো 90 ডিগ্ৰী দেখুৱাই আমি কি ক'ম যে সমকোণী কি ত্ৰিভুজ হ'ব, যে সমদ্বিবাহু ত্ৰিভুজ হ'ব নে সমকোণী ত্ৰিভুজ হ'ব, আমি বস্তুটো চাম। ঠিক আছে, তেতিয়া আমি কি কৰিম, প্ৰথমতে আমি কি কৰিম দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম। সো ইয়াতে আমাক দিয়া আছে এ বিন্দুটো 1,1, বি বিন্দুটো দিয়া আছে 4,1, তাৰপিছত চি বিন্দুটো দিয়া আছে 4,4। তো আমি কি কৰিম দূৰত্ব এ বি উলিয়াম প্ৰথমতে। চোৱা যে দূৰত্ব এ বি উলিয়াম, তো এ বি এইটো সূত্ৰটো কি হ'ব চোৱাচোন, এই যে আগতে কৰিছিলো যে x2 - x1 হোল স্কয়াৰ দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰি হয় নহয়, তো y2 - y1 হোল স্কয়াৰ। তোমালোকে সেইটো কাৰণে গোটেইখিনি ক্লাছ চিৰিয়েলি তোমালোকে এটেন্ড কৰিবা, তেতিয়া একদম ইজি হ'ব, কাৰণ মেথছৰ মই নিউ বুকৰ আটাইখিনি ক্লাছ তোমালোকক চিৰিয়েলি কৰাই আছো। তো এইটো আমি যিহেতু এ আৰু বি বিন্দুৰে ওলাই আছো, গতিকে এ বিন্দুৰ স্থানাংক কিমান 1,1 আৰু বি বিন্দুৰ স্থানাংক কিমান 4,1। তেতিয়া চোৱা এইটো হৈ যাব x1, এইটো হৈ যাব y1, এইটো হৈ যাব x2 আৰু এইটো কি হৈ যাব y2। তো সূত্ৰ মতে ভালকে বহুৱাই দিয়া, x2 - x1, x2 কিমান 4 মাইনাস x1 কিমান 1, তো 4 - 1 হোল স্কয়াৰ প্লাস y2, y2 ৰ মান কিমান 1, তাৰপিছত মাইনাস y1 ৰ মান কিমান 1, 1 - 1 ৰ হোল স্কয়াৰ। তো 4 - 1 মানে কিমান 3, গতিকে 3 স্কয়াৰ প্লাস 1 - 1 মানে কিমান 0, গতিকে কি হৈ যাব 3 স্কয়াৰ প্লাস 0 স্কয়াৰ। তো ইয়াতে কি আছে √3 স্কয়াৰ প্লাস 0 মানে 0 স্কয়াৰ মানে কিমান 0, তো 3 স্কয়াৰ মানে কিমান 3 3 গুণ 9। এতিয়া 9ক আমি আকৌ কেনেকৈ লিখিব পাৰো, 3 স্কয়াৰ বুলি লিখিব পাৰো, কাৰণ 3 দুটা পূৰণ কৰিলে 9 পাওঁ। স্কয়াৰ ৰুট কটা যাব, থাকি যাব কিমান 1, থাকি যাব কিমান 3। তো দূৰত্ব এ বি, অৰ্থাৎ এ বিৰ দূৰত্ব কিমান 3 পাই গৈছো। ঠিক আছে, তাৰপিছত আমি আকৌ কি কৰিম এ বিৰ উলিয়ালো, এতিয়া আমি কি কৰিম বি চিৰ উলিয়াম, তাৰপিছত আমি এ চিৰ বা চি এৰ উলিয়াম, একেটা কথাই। এতিয়া আমি কি কৰিম দূৰত্ব বি চি উলিয়াম। অকে, তো চোৱা যে দূৰত্ব বি চি, বিচিৰ ক্ষেত্ৰতো একেটা দূৰত্বৰ সূত্ৰ আমি ব্যৱহাৰ কৰিম, যে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। তো প্ৰথমতে বি বিন্দুৰ স্থানাংক, তাৰপিছত চি বিন্দুৰ স্থানাংক চোৱা। এতিয়া আমাৰ বি বিন্দুৰ স্থানাংক কিমান দি আছে 4,1 আৰু চি দি আছে 4,4। তো 4,1 4,4, এইটো চোৱা x1, এইটো y1, এইটো x2 আৰু এইটো কি y2। ওকে,
তেতিয়া চোৱা x2 - x1, x2 কিমান 4 আৰু x1 কিমান 4, গতিকে 4 - 4 হোল স্কয়াৰ, y2 কিমান 4 minus y1, y1 ৰ মান কিমান 1, গতিকে 4 - 1 হোল স্কয়াৰ। তেতিয়া চোৱা যে 4 - 4 হোল স্কয়াৰ মানে কিমান 0 স্কয়াৰ, 4 - 1 মানে কিমান 3, গতিকে কি হৈ যাব 3 ৰ স্কয়াৰ। তো 0 স্কয়াৰ মানে 0 আৰু ৰুট ওভাৰ এটা কি আছে 3 ৰ স্কয়াৰ। তো এইটো কাটি দিম, থাকি যাব কিমান 3। তো BC ৰ দূৰত্ব আমি কিমান পাই যাম 3 পাই যাম। ওকে, এতিয়া আমি নেক্সট কৰিম AC ৰ দূৰত্ব উলিয়াম। ওকে, তো চোৱা দূৰত্ব AC, AC ৰ দূৰত্ব আমি উলিয়াম। দূৰত্ব সূত্ৰটো বহুৱাই দিয়া একেটাই, যে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ। তো চোৱা A বিন্দুৰ স্থানাংক আৰু C বিন্দুৰ স্থানাংক, A বিন্দুৰ স্থানাংক আমি কিমান পাইছো 1,1 আৰু C ৰ কিমান 4,4। তো 1,1 4,4। ওকে, তো এইটোৰ ক্ষেত্ৰত এইটো হৈ যাব x1, এইটো হ'ব y1, এইটো হ'ব x2 আৰু এইটো হ'ব কি y2। তো আমি এতিয়া কি কৰিম চোৱা সূত্ৰ মতে মানখিনি বহুৱাই দিম, যে x2 - x1, x2 ৰ মান কিমান 4, x1 ৰ মান কিমান 1, গতিকে 4 - 1 হোল স্কয়াৰ, y2 ৰ মান কিমান 4 minus y1, y1 ৰ মান কিমান 1। তো এতিয়া 4 - 1 মানে কিমান 3, গতিকে 3 ৰ স্কয়াৰ, 4 - 1 মানে কিমান 3, গতিকে কিমান হৈ যাব 3 ৰ স্কয়াৰ। তো চোৱা 3 স্কয়াৰ মানে 9, আকৌ ইফালে 3 স্কয়াৰ মানে কিমান হৈ যাব 9 হৈ যাব। তো 9 যোগ কৰিলে কিমান হৈ যাব 18 হৈ যাব, অৰ্থাৎ 18। তো এতিয়া চোৱা 18ক আমি কেনেকৈ লিখিব পাৰো, চোৱা 18ক যদি আমি ছুটি নিয়মেৰে যদি হৰণ কৰো, 2 য়ে 18ত 9 বাৰ, তাৰপিছত 3 য়ে 9ক কেইবাৰ 3 বাৰ। তো 3 3 গুণ কিমান 9, এই 9ক মই এনেকৈ লিখি দিলো আৰু কি হ'ব ইনটু 2। তো 9ক আমি কেনেকৈ লিখিব পাৰো 3 স্কয়াৰ আৰু সিফালে √2 টো এনেকৈ থাকি যাব। ইফালে স্কয়াৰ ৰুট কটা যাব, থাকিব কিমান 3 আৰু সিফালে কিমান √2। তো আমি AC ৰ দূৰত্ব কিমান পাই গলো 3√2। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? তো এতিয়া চোৱা নেক্সট স্টেপটো আমি কেনেকৈ কৰিম। তো এইখিনি দূৰত্ব উলিয়াই আমি এটা বস্তু ইয়াতে পালো, চোৱাচোন যে ইফালে AB আৰু BC ৰ দূৰত্বটো কি পালো আমি সেম পালো, অৰ্থাৎ এইটোৰো 3 পালো, এইটোৰো 3 পালো। গতিকে এই ক্ষেত্ৰত আমি ইয়াতে লিখিম, চোৱা বস্তুখিনি স্টেপ বাই স্টেপ তোমালোকে কৰি যাবা, আৰু শেষত মই অংকটো আকৌ তোমালোকক দেখুৱাই দিম, তোমালোকে টেনচন কৰিব নালাগে। ইয়াত আমি কি পাইছো যে AB বাহুডাল কাৰ সমান পাইছো BC ৰ সমান পাইছো, হয় নহয়? এতেকে কি হৈ যাব ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হৈ যাব। ত্ৰিভুজটো কি হৈ যাব সমদ্বিবাহু ত্ৰিভুজ, মানে দুটা বাহু সমান থকা ত্ৰিভুজ হৈ যাব, সমদ্বিবাহু ত্ৰিভুজ। ওকে, এতিয়া চোৱা আমি আকৌ যদি কি কৰো, এই AB আৰু BC যদি আমি কি কৰো দুয়োটা যদি স্কয়াৰ যদি কৰি দিও, তেতিয়াহ'লে চাবা কি হয় যে আকৌ এই AB মানটো যদি আমি স্কয়াৰ কৰি দিও আৰু BC ৰ মানটো যদি আমি স্কয়াৰ কৰি দিও, তেতিয়াহ'লে কিমান পাম চোৱা, যে AB ৰ মান আমি কিমান পালো চোৱা 3 পালো, হয় নহয়? তো আমি কি কৰিম 3 ৰ স্কয়াৰ আৰু BC ৰো কিমান পাইছো 3 স্কয়াৰ, হয়নে? হয় নহয়? আচ্ছা, এইকেইটাক আমি কি কৰিম AB আৰু BC আমি দুয়োটা যোগ কৰিম। চাবা যোগ কৰিলে আমি কিমান পাইছো চোৱা, ইফালে আমি কিমান পাইছো যে 3 স্কয়াৰ মানে 9 আৰু ইফালে 3 স্কয়াৰ মানে কিমান পাইছো 9, অৰ্থাৎ কিমান পাই গলো 18 পাই গলো। তেতিয়া চোৱা 18টোক আমি আকৌ কেনেকৈ লিখিব পাৰো চোৱাচোন। 18ক যদি আমি ছুটি নিয়মেৰে যদি হৰণ কৰো, 2 য়ে 18ত 9 বাৰ, তাৰপিছত 3 য়ে 9ক কেইবাৰ 3 বাৰ, অৰ্থাৎ কি পাই গলো যে 3 দুটা আৰু 2 এটা। গতিকে এইটোক আমি এনেকৈ লিখিব পাৰো নাই চোৱাচোন, যে 3√2 হোল স্কয়াৰ। মানে যদি আমি 3√2 হোল স্কয়াৰ যদি লিখো, তেতিয়াহ'লে এইটো বুজাব যে 3 ৰো স্কয়াৰ আৰু √2 ৰো স্কয়াৰ। তো স্কয়াৰ ৰুট কটা যাব, আৰু ইফালে 3 স্কয়াৰ মানে 9 আৰু ইফালে কিমান 2, তো 9 দুগুণ কিমান 18। তো 18 পাই যাম নে নাই? পাই যাম। তো এতিয়া চোৱা আমি এইটো কি পাই গৈছো যে 3√2 ৰ হোল স্কয়াৰ পাই গৈছো, অৰ্থাৎ আমি কিমান পাই গৈছো চোৱাচোন, এইটো চোৱাচোন এই AC ৰ মান কিমান পাইছিলো আমি, AC ৰ মান কিমান পাইছিলো 3√2। বস্তুটো বুজি পাই আছা নাই? তো মই কি কৰিছো মানে চোৱা, যদি আমি সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আমি ধৰি লৈছো এইটো AB এইটো C, তেতিয়াহ'লে এই সমকোণী ত্ৰিভুজটোত যদি মই কি কৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি দিওঁ, তেতিয়াহ'লে এই AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'ব, হয় নহয়? AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'ব। তো সেইটো কাৰণে আমি ইয়াতে কি পাইছো, ইফালে কি কৰিছো AB স্কয়াৰ প্লাস BC স্কয়াৰ কৰিছো, কৰি কিনে আমি কি পাই গৈছো এই AC ৰ মান পাই গৈছো, কাৰণ আমি AC ৰ মান কিমান পাইছো 3√2, অৰ্থাৎ ইকুৱেল টু কিমান পাই গৈছো AC পাই গৈছো, চাইছানে? তো এইটো যদি আমি পাই গৈছো, তেতিয়াহ'লে আমি প্ৰমাণ কৰিব পাৰিম
যে এই এংগল বি কোণটো কি 90 ডিগ্ৰী, কাৰণ এনেকুৱা কোনটো ক্ষেত্ৰত হয় যে পাইথাগোৰাছৰ সূত্ৰ, আৰু পাইথাগোৰাছৰ সূত্ৰটো কেতিয়া ব্যৱহাৰ হয়, যেতিয়া সমকোণী ত্ৰিভুজ থাকে। গতিকে যিকোনো কোণ ইয়াৰে কি হ'ব, সমকোণ হ'ব, অৰ্থাৎ এংগল বি টো কি হৈ যাব 90 ডিগ্ৰী হৈ যাব। তো কি হৈ যাব, সমকোণ হৈ যাব, হয় নহয়। তো ইয়াতে কি পাইছো এ চি স্কুৱেৰ, কাৰণ এ চিৰ মান 3√2 আৰু স্কুৱেৰ আছে যিহেতু, গতিকে কি হৈ যাব এ চি স্কুৱেৰ। গতিকে কি হৈ যাব যে এতেকে এংগল বি কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব, কাৰণ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে এই পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ হয়। বুজি পাইছা নে নাই? বস্তুখিনি মনোযোগেৰে শুনিবা আৰু লগে লগে তোমালোকে ক্লাছটো এটেণ্ড কৰাৰ লগে লগে তোমালোকে কি কৰিবা, বাৰে বাৰে তোমালোকে প্ৰেক্টিচ কৰিবা। তেতিয়াহ'লে আমি প্ৰথমতে কি পাইছিলো, সম দ্বিবাহু ত্ৰিভুজ পাইছিলো, আৰু এতিয়া আমি কি পাইছো, সমকোণী ত্ৰিভুজ পাইছো। কি পাইছো, সমকোণী ত্ৰিভুজ। তেতিয়াহ'লে আমি কি পাম, যে 1 নম্বৰত পাইছো আমি সমদ্বিবাহু ত্ৰিভুজ, আৰু এতিয়া আমি প্ৰমাণ কৰিছো যে সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। ঠিক আছে, গতিকে আমি অপশ্যনটো বাছি লওঁ। চোৱা, তাৰপিছত মই তোমালোকক অংকটো আকৌ দেখুৱাই দিম। এইটো চোৱা 12 নম্বৰ, এইটো সমকোণী ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ, অৰ্থাৎ 1 আৰু 3 অপশ্যন কোনটো হৈ যাব, চি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে, তেতিয়া মই অংকটো তোমালোকক প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো, তোমালোকে ভালদৰে অংকটো পাতি লোৱা। ঠিক আছে। ওকে, তেতিয়া আমি নেক্সট অংকটো কৰিম। চোৱা, এতিয়া চোৱা 13 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে তলৰ বিবৃতি দুটাৰ এটা উক্তি আৰু আনটো যুক্তি। তো উক্তি এ আমাক কৈছে যে পি 0,2 বিন্দুটো হ'ল y অক্ষ আৰু 3x + 2y = 4 ৰেখাডালৰ ছেদ বিন্দু, আৰু যুক্তি আমাক কৈছে যে x অক্ষৰ পৰা p 0,2 বিন্দুৰ দূৰত্ব 2 একক। তো আমি কি কৰিব লাগে, শুদ্ধ বিকল্পটো বাছি ল'ব লাগে যে কোনটো শুদ্ধ কোনটো ভুল। তো আমি উক্তি এটো যদি চাওঁ, তেতিয়াহ'লে ইয়াতে আমাক কি কৈছে চোৱা, যে p 0,2 কি কৈছে, বিন্দুটো হ'ল y অক্ষ আৰু 3x + 2y = 4 ৰেখাডালৰ ছেদ বিন্দু। এতিয়া চোৱা, যিহেতু y অক্ষৰ সৈতে কি কৰিছে, এডাল ৰেখাৰ ছেদবিন্দু নিৰ্ণয় কৰিব দিছে, গতিকে কি হ'ব, y অক্ষ কৈছে, গতিকে x ৰ মান কিমান হৈ যাব, 0 হৈ যাব, হয়নে। x ৰ মান 0 হৈ যাব, মানে y ৰ মান যিকোনো এটা আৰু x ৰ মান 0 হ'ব, যিহেতু y অক্ষ কৈছে। আৰু ইয়াতে চোৱা, যে যিহেতু আমাক কৈছে 3x + 2y = 4, ইয়াতে আমি x ৰ মান কি বহুৱাই দিম, 0 বহুৱাই দিম। তো 3 × 0 + 2y = কিমান, 4। ওকে, তো 3 × 0 মানে কিমান, 0 + 2y = কিমান, 4, অৰ্থাৎ 2y = কিমান হৈ যাব, 4, কাৰণ 0 লগত 2y যোগ কৰিলে, 0 লগত 2y যোগ কৰিলে এই 2y হ'ব, অৰ্থাৎ y = কিমান হ'ব, 4/2, কাৰণ 2টো y ৰ লগত পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হ'ব, 2 য়ে 4ক কেইবাৰ, 2বাৰ, অৰ্থাৎ y ৰ মান আমি কিমান পাই যাম, যে 2 পাই যাম। y ৰ মান আমি কিমান পাই যাম, 2 পাই যাম। তো y ৰ মান 2 পাই গৈছো, মানে আমি x ৰ মান কিমান ধৰিছিলো, 0, যিহেতু y অক্ষত বুলি কৈছিলে, গতিকে কি হৈ যাব, ছেদ বিন্দুটো কিমান হৈ যাব, 0,2, কাৰণ 0 টো x ৰ আৰু 2 টো আমি y ৰ উলিয়ালো। এতেকে ছেদবিন্দুটো কিমান হৈ যাব, 0,2। তো আমাক উক্তিটো কি কৈছিলে, যে 0,2 বিন্দুটো y অক্ষ বুলি দাবী কৰিছিলে। তো এইটো কি হৈছে, উক্তিটো শুদ্ধ হৈছে, x ৰ মান 0 আৰু y ৰ মান 2 পাইছো, অৰ্থাৎ 0,2 পাইছো। এতিয়া আমাক কৈছে যুক্তি r, যে x অক্ষৰ পৰা p 0,2 বিন্দুৰ দূৰত্ব 2 একক বুলি কৈছে। তো 2 একক হ'বই অট'মেটিক, কাৰণ চোৱা, ইয়াতে আমাক কি কৈছে, ৰিজন, অৰ্থাৎ যুক্তিটো কি কৈছে, ইয়াতে যে 0,2 বিন্দুৰ ক্ষেত্ৰত x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব, 2 হ'ব, x অক্ষৰ পৰা দূৰত্ব 2 একক। গতিকে ৰিজনো কি হৈ যাব, শুদ্ধ হৈ যাব। গতিকে দুয়োটা শুদ্ধ, মানে আমি অপশ্যনটো বাছি ল'ম। চোৱাচোন, অপশ্যন এ কৈছে এডজাৰ্চন আৰু ৰিজন, যে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, আৰু ইয়াতে উক্তি এৰ শুদ্ধ ব্যাখ্যা বুলি কৈছে। কিন্তু চোৱা, দুয়োটা শুদ্ধ, কিন্তু এইটোৰ কি নহয়, শুদ্ধ ব্যাখ্যা নহ'ব, কাৰণ চোৱা, ইয়াতে y অক্ষৰ কথা কৈছে আৰু ইয়াতে x অক্ষৰ পৰা দূৰত্বৰ কথা কৈছে। গতিকে দুয়োটা কি ডিফাৰেন্স, গতিকে কি হৈ যাব, অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, যে উক্তি আৰু যুক্তি দুয়োটা কি হ'ব, শুদ্ধ, কিন্তু এই যিটো যুক্তি, এই উক্তিটোৰ কি নহয়, শুদ্ধ ব্যাখ্যা নহয়। গতিকে অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। ঠিক আছে, গতিকে 13 নম্বৰ কুৱেশ্যনটো তোমালোকে পাতি লোৱা, ইয়াৰে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, চ' এইটো আছিলে 13 নম্বৰৰ সমাধান। এতিয়া আমি নেক্সট 14 নম্বৰটো কৰিম। চোৱা,
এতিয়া চোৱা 14 নম্বৰ আমাক কি কৈছে, ৰেখাবোৰ সমীকৰণৰ লগত মিলোৱা। স্তম্ভ 1 আৰু স্তম্ভ 2 ইয়াতে ৰেখা দিছে, ইয়াতে সমীকৰণ দিছে। তো এ কৈছে আমাৰ x অক্ষৰ সমান্তৰাল, y অক্ষৰ সমান্তৰাল আৰু মূল বিন্দুৰ মাজেৰে যায়। তো আমি কি কৰিব লাগে, শুদ্ধ বিকল্পটো কি কৰিব লাগে, আমি বাছি উলিয়াব লাগে কোনটো কোনটোৰ লগত মিলিব। ঠিক আছে, তো এতিয়া চোৱা, তো ইয়াতে আমাক কৈছে যে x অক্ষৰ সমান্তৰাল আৰু y অক্ষৰ সমান্তৰাল। তো x অক্ষৰ যদিহে সমান্তৰাল হয়, গতিকে y কি হৈ যাব, যদি x সমান্তৰাল হয় y কি হৈ যাব, অপৰিৱৰ্তনশীল হ'ব। কি হ'ব, y অপৰিৱৰ্তনশীল হৈ যাব y, যদি x ৰ সমান্তৰাল বুজে। ঠিক আছে, y ইকুৱেল টু অপৰিৱৰ্তনশীল কি থাকিব, সমীকৰণ থাকিব। গতিকে কি হৈ যাব, y ৰ মান 4 হৈ যাব, হয় নহয়। গতিকে a কাৰ লগত মিলি যাব, r ৰ লগত। চোৱা, a কাৰ লগত মিলি যাব, q ৰ লগত মিলি যাব, যে y ৰ মান কিমান হৈ যাব, 4 হৈ যাব। আৰু আমাক কৈছে b যে y অক্ষৰ সমান্তৰাল। তো এইটোৰ ক্ষেত্ৰত y কি হৈছিলে, x আছিলে, y অপৰিৱৰ্তন হৈছিলে। ইয়াতে x আছে, ইয়াতে y আছে, x কি হৈ যাব, অপৰিৱৰ্তনশীল হৈ যাব। কি হৈ যাব, x কি হৈ যাব, অপৰিৱৰ্তনশীল হৈ যাব। সেইটো কাৰণে x ৰ মান কিমান হৈ যাব, -2 হৈ যাব। অৰ্থাৎ b এ মিলিব r ৰ লগত, অৰ্থাৎ x = -2। নেক্সট আমাক কৈছে যে মূল বিন্দুৰ মাজেৰে যায়। তো মূল বিন্দুৰ মাজেৰে যাব হলে, মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ কি হয়, y = mx আৰ্হি হয়, হয় নে নহয়। এই ক্লাছখন মই তোমালোকক ক্লাছ 9 পঢ়াইছিলো। গতিকে কি হৈছে, মূল বিন্দুৰ মাজেৰে, এইখিনি তোমালোকে মনত ৰাখিবা যে মূল বিন্দুৰ মাজেৰে যায়, অৰ্থাৎ কি হ'ব, y = mx। ঠিক আছে, গতিকে আমি মিলাম যে চোৱা, a কাৰ লগত মিলিছে, a মিলিছে r ৰ লগত, তাৰপিছত b মিলিছে, চোৱা a মিলিছে q ৰ লগত, b মিলিছে r ৰ লগত, আৰু c মিলিছে p ৰ লগত। ঠিক আছে, এইসমূহ এতিয়া আমি কি কৰিম, মিলাম। তো চোৱাচোন অপশ্যন কোনটো হ'ব শুদ্ধ। ইয়াতে a q ৰ লগত, তাৰপিছত b r ৰ লগত, c p ৰ লগত। এইটো চোৱা, অপশ্যন ডি মিলি আছে। গতিকে অপশ্যন ডি হৈ যাব কি ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া আমি নেক্সটটো কৰিম। চোৱা 15 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে দুটা উক্তি তলত দিয়া হ'ল। উক্তি কৈছে আমাক, উক্তি 1 কৈছে যে এটা ত্ৰিভুজৰ পৰিসীমা 2 + √2, যাৰ শীৰ্ষবিন্দুৰ স্থানাংক 1,0, 0,1 আৰু -1,0। আৰু উক্তি 2 কৈছে আমাক যে a x1 y1 b x2 y2 বিন্দু সংযোগী বিন্দু দুটা মূল বিন্দুৰ স্থানাংক x1 + x2/2 y1 + y2/2। তো আমি কি কৰিব লাগে, শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে, কোনটো শুদ্ধ কোনটো অশুদ্ধ। ঠিক আছে, আমি 15 নম্বৰ কুৱেশ্যনটো ভালদৰে কৰিম। চোৱা 15 নম্বৰ সমাধান। 15 নম্বৰৰ সমাধান আমাক উক্তিটো কৈছে, আমি প্ৰথমতে উক্তিটো চাওঁ। চোৱা, উক্তিটো আমাক কৈছে যে এটা ত্ৰিভুজৰ পৰিসীমা 2 + √2, যাৰ শীৰ্ষবিন্দুৰ স্থানাংক 1,0, 0,1 আৰু -1,0। তো আমি কি কৰি ল'ম, বিন্দুকেইটা ধৰি ল'ম। যে বিন্দুকেইটা ধৰিম 1,0, বি বিন্দু ধৰিম 1,0,1, আৰু চি বিন্দু হ'ব কিমান, -1,0। অ'কে, তেতিয়া আমি প্ৰথমতে এ বিৰ দূৰত্ব উলিয়াম, তাৰপিছত বি চিৰ উলিয়াম, তাৰপিছত চি এৰ উলিয়াম, হয় নহয়। তাৰপিছত দূৰত্ব উলিয়াই আমি কি কৰিম, যে পৰিসীমা সূত্ৰত আমি বহুৱাই দিম। অ'কে, তো ত্ৰিভুজৰ পৰিসীমা সূত্ৰ কি, আটাইকেইটা বাহু আমি কি কৰিম, বাহুৰ দূৰত্ব আমি যোগ কৰি দিম। তো যোগ কৰি দি আমি চাম কি হয়। তো চব প্ৰথমতে আমি কি কৰিম, যে এ বিৰ দূৰত্ব, তো এ বিৰ দূৰত্ব যদি আমি উলিয়াও, তেতিয়াহ'লে এ আৰু বি, চোৱা ইয়াতে এইটো x1, এইটো y1, এইটো x2, এইটো y2। দূৰত্বৰ সূত্ৰ যদি আমি বহুৱাই দিওঁ, x2 - x1 হোল স্কুৱাৰ প্লাছ y2 - y1 হোল স্কুৱাৰ। অ'কে, তো এতিয়া চোৱা, যে এ আৰু বি, গতিকে x1 হ'ব x2 হ'ব 0, গতিকে 0 - x1 কিমান, 1, 0 - 1 হোল স্কুৱাৰ প্লাছ y2, x1 y1 x2 y2, y2 কিমান 1 আৰু y1 কিমান 0, গতিকে 1 - 0 হোল স্কুৱাৰ। তো 0 - 1 হোল স্কুৱাৰ মানে কিমান, -1 হোল স্কুৱাৰ। 1 - 0 মানে কিমান, 1 ৰ হোল স্কুৱাৰ। তো কিমান হৈ যাব, 1, আৰু সিফালে কিমান হ'ব, 1, অৰ্থাৎ কিমান হৈ যাব, 1 + 1 √2 হৈ যাব, হয়নে। তাৰপিছত আমি কি কৰিম, এতিয়া বি চিৰ উলিয়াম। দূৰত্ব বি চি ইয়াতে লিখি ল'বা, দূৰত্ব নহ'লে তোমালোক কনফিউজ হৈ যাব। এইখিনি MCQ তোমালোকে জাষ্ট বুজি লোৱা আৰু। তো বি চি আমি কি কৰিম, বি চিৰ ক্ষেত্ৰত একেটা সূত্ৰই ব্যৱহাৰ কৰিম। তো বি চিৰ ক্ষেত্ৰত চোৱা, বি বিন্দুৰ স্থানাংক 0,1 আৰু চি বিন্দুৰ স্থানাংক -1,0, হয়নে। তেতিয়া আমি সূত্ৰটো ব্যৱহাৰ কৰিম, যে x2 - x1 হোল স্কুৱাৰ প্লাছ y2 - y1 হোল স্কুৱাৰ। তেতিয়া চোৱা, এইটো হ'ব x1, এইটো হ'ব y1, এইটো হ'ব x2, এইটো হ'ব কি y2, হয়নে। তো সূত্ৰ ব্যৱহাৰ কৰা, যে -1 আৰু x1 কিমান 0, -1 0 হোল স্কুৱাৰ প্লাছ y2 কিমান 0 আৰু y1 কিমান 1, 0 - 1 হোল স্কুৱাৰ। তো -1 ৰ হোল স্কুৱাৰ প্লাছ -1 ৰ কি হৈ যাব, হোল স্কুৱাৰ। অৰ্থাৎ কিমান হৈ যাব, 1 + 1, অৰ্থাৎ কিমান পাই যাম, যে √2 পাই যাম, বি চিৰ দূৰত্ব, হয়নে। তাৰ পিছত আমি কি কৰিম, এ চি।
তো AC ৰ ক্ষেত্ৰত আমি A বিন্দু স্থানাংক আৰু C বিন্দু স্থানাংক চাম। সো A বিন্দু স্থানাংক কিমান 1,0 আৰু -1,0 1,0 -1,0 তো x2 - x1 হোল স্কয়ার y2 - y1 হোল স্কয়ার দূরত্বৰ সূত্ৰ আমি ইউজ কৰিম। তো চোৱা x2 মানে এইটো x1 এইটো y1 এইটো x2 এইটো y2 তো x2 কিমান -1 আৰু x1 কিমান 1 হোল স্কয়ার y2 কিমান 0 আৰু y1 কিমান 0 হোল স্কয়ার তো কিমান হৈ যাব -1 -1 -2 হোল স্কয়ার আৰু 0 - 0 মানে কিমান 0 তো 2 দুগুণে কিমান হৈ যাব 4 হৈ যাব তো 4 টোক আমি আকৌ কেনেকৈ লিখিব পাৰো 2 স্কয়ার অৰ্থাৎ স্কয়ার ৰুট কটা যাব থাকি যাব কিমান 2 ওকে তো এতিয়া আমি কি কৰিম পৰিসীমা উলিয়াম যেহেতু আমাক কোৱেশ্চনটোত কৈছে যে পৰিসীমা 2 + √2 বুলি কৈছিল গতিকে 2 + √2 হয় নে নহয় আমি কি কৰিম পৰীক্ষা কৰিম এতে কি এতেকে পৰিসীমা ত্ৰিভুজৰ তিনিটা বাহু আমি যোগ কৰি দিম AB + BC + CA বা AC হয় নহয় তো কিমান হৈ যাব চোৱা AB ৰ আমি কিমান পাইছো √2 AB ৰ কিমান পাইছো √2 BC ৰ আমি কিমান পাইছো √2 তাৰপিছত CA ৰ আমি কিমান পাইছো 2 গতিকে চোৱা আমি কি পাই যাম যে 2 আৰু ইফালে কি দুটা √2 আৰু এটা +2 গতিকে 2√2 + 2 হয় নে তো কিমান পাই গৈছো 2√2 + 2 তো আমাক কোৱেশ্চনটোত কি কৈছিলে চোৱাচোন যে 2 + √2 গতিকে আমি যেটো आंसर পাইছো আৰু ইয়াতে যেটো দিছে দুটা কি অলপ হলেও কি ডিফাৰেন্স আছে গতিকে চোৱা এটো আমি পৰিসীমা পাইছো 2√2 + 2 ইয়াতে পাইছো 2 + √2 গতিকে কি উক্তিটো কি হৈ যাব লগে লগে ভুল হৈ যাব হয়নে তো উক্তি 1 টো কি হৈ যাব অসত্য হৈ যাব কি হৈ যাব অসত্য হৈ যাব ঠিক আছে তো এটো অসত্য নেক্সট আমি এতিয়া 2 নম্বৰটো কৰিম ওকে তোমালোকে এটো ভালদৰে পাতি লোৱা মই ভালকে আকৌ দেখুৱাই দিছো এতিয়া আমি নেক্সটটো কৰিম MCQ এনেকে তোমালোকে বুজি কৰিব লাগিব তো উক্তিটো কি কৈছে চোৱা যে A কৈছে x1 y1 আৰু B কৈছে x2 y2 বিন্দু সংযোগী বিন্দু দুটা মধ্যবিন্দুৰ স্থানাংক তো মধ্যবিন্দুৰ স্থানাংক সূত্ৰ তোমালোকে নিশ্চয় পাইছিলাই যে x1 + x2/2 y1 + y2/2 কাৰণ এটো মধ্যবিন্দুৰ স্থানাংক হয়নে নহয় দুটা বিন্দু সংযোগী বিন্দু দুটা মধ্যবিন্দুৰ স্থানাংক সূত্ৰ এইটোই গতিকে উক্তিটো কি হৈ যাব সত্য হৈ যাব আৰু প্ৰথমটো কি হৈ যাব ভুল হৈ যাব গতিকে প্ৰথমটো কি হ'ব অসত্য আৰু দ্বিতীয়টো কি হ'ব সত্য গতিকে অপচন কোনটো হৈ যাব অপচন হৈ যাব ডি শুদ্ধ ঠিক আছে তেতিয়া আমি নেক্সট শেষৰটো কৰিম চোৱা 16 নম্বৰ কোৱেশ্চন ঠিক আছে তো 16 নম্বৰ কোৱেশ্চন কি কৈছে চোৱাচোন 16 নম্বৰ আমাক কৈছে যে A x, -1 আৰু B 3, -2 বিন্দু দুটাৰ মাজৰ দূৰত্ব x + 5 মাজৰ দূৰত্ব আমাক কিমান কৈছে x + 5 তো x ৰ মান আমি কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে তো A বিন্দু আৰু B বিন্দু দুটা আমাক দিয়া আছে এই দুটাৰ পৰা আমি কি কৰিম দূৰত্বটো উলিয়াই দিম দূৰত্ব সূত্ৰত আমি কি কৰিম x ৰ মানটো উলিয়াই দিম একদম ইজি এটো ঠিক আছে তো চোৱা A আমাক দিছে x, -1 আৰু B আমাক দিছে যে 3, -2 তো এটো হ'ব x1 এটো হ'ব y1 এটো হ'ব x2 আৰু এটো হ'ব কি y2 তো এটাকে কি হ'ব যদি আমি দূৰত্ব যদি উলিয়াও AB তেতিয়াহলে চোৱা যে √x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ওকে তেতিয়া মানসমূহ বহুৱাই দিম চোৱা যেটো a আৰু b উলিয়াইছো গতিকে x2 মানে কিমান 3 x1 কিমান x গতিকে হোল স্কয়ার প্লাস y2 কিমান -2 আৰু y1 ৰ মান কিমান -1 গতিকে এটো মাইনাস লগ হৈ প্লাস হৈ যাব আৰু 1 হোল স্কয়ার তো কিমান পাইছো 3 - x হোল স্কয়ার আৰু আৰু ইয়াতে কি পাইছো যে -2 + 1 হোল স্কয়ার তো কিমান হ'ব চোৱা যে 3 - x হোল স্কয়ার প্লাস -2 + 1 মানে কিমান হ'ব -1 ৰ হোল স্কয়ার হয়নে তো প্ৰশ্ন মতে চোৱাচোন আমাক কি কৈছিলে যে মাজৰ দূৰত্ব বিন্দু দুটাৰ মাজৰ দূৰত্ব x + 5 তো আমি দূৰত্ব উলিয়ালো এটো আৰু এটোৰ সমান কি হ'ব x + 5 হ'ব হয় নহয় তো প্ৰশ্ন মতে কি হ'ব চোৱা যে আমি যেটো দূৰত্ব উলিয়াব ধৰিছিলো এইটো কাৰ সমান যে x + 5 ৰ সমান বুলি কৈছে আমাক ওকে তো আমি এতিয়া কি কৰিম এইটো সমাধান কৰি দিলে আমাৰ এনসাৰটো ওলাই যাব তো চোৱাচোন এই √2 যদি আমি উঠাই দিও কিফালে গৈ কি হ'ব স্কয়ার হৈ যাব হয় নহয় গতিকে -1 হোল স্কয়ার = x + 5 ৰ কি হৈ যাব হোল স্কয়ার হৈ যাব হয় নে তেতিয়া আমি এইটো সমাধান কৰি দিলে আমাৰ ওলাই যাব এইটো চোৱা a - b হোল স্কয়ার সূত্ৰত আমি ভাঙি দিম তো a - b হোল স্কয়ার সূত্ৰ কি হ'ব a² - 2ab + b² হয়নে তো সূত্ৰটো বহাই দিয়ে এইটো ধৰি লৈছো a এইটো ধৰি লৈছো b তো সূত্ৰ মতে কি হ'ব a² মানে 3² - 2a a মানে 3 আৰু b মানে x
প্লাছ বি স্কুৱেৰ, বি মানে কিমান এক্স স্কুৱেৰ, আৰু ইয়াতে -1 হোল স্কুৱেৰ মানে কিমান 1 হ'ব, আৰু এইটো ভাঙি দিয়া a প্লাছ বি হোল স্কুৱেৰ সূত্ৰত। তো a প্লাছ বি হোল স্কুৱেৰ সূত্ৰত ভাঙি দিয়া যে a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, এইটো a এইটো b, তো a স্কুৱেৰ প্লাছ 2ab প্লাছ কিমান হৈ যাব b স্কুৱেৰ। তো 3 স্কুৱেৰ মানে 9, 3 2 6, 6x প্লাছ x স্কুৱেৰ প্লাছ 1 ইকুৱেল টু x স্কুৱেৰ প্লাছ 2 5 10, 5 5 কিমান 25। অ'কে, তো চোৱা 9 কে কিমান 10, 10 মাইনাছ 6x প্লাছ x স্কুৱেৰ, আৰু সিফালৰ x স্কুৱেৰ ইফালে আহিলে মাইনাছৰ x স্কুৱেৰ, ইফালৰ প্লাছৰ 10x ইফালে আহিলে মাইনাছৰ 10x, প্লাছৰ 25 ইফালে গ'লে মাইনাছৰ 25 ইকুৱেল টু কিমান হৈ যাব 0। এতিয়া চোৱা 10 আৰু -25 মানে 10 প্লাছৰ 25 মাইনাছৰ, তো প্লাছে মাইনাছে মাইনাছ, তো 25ৰ পৰা 10 গ'লে কিমান 15, -15 মাইনাছৰ 6x মাইনাছৰ 10x মানে কিমান হ'ব মাইনাছৰ 16x। তাৰপিছত চোৱা এই x স্কুৱেৰ প্লাছৰ x স্কুৱেৰ মাইনাছ কি হৈ যাব কাটি যাব, ইকুৱেল টু কিমান হৈ যাব 0 হৈ যাব, হয় নহয়? অৰ্থাৎ -15 ইকুৱেল টু কি হৈ যাব প্লাছৰ 16x হৈ যাব, হয়নে? প্লাছৰ 16x ইফালে গ'লে মাইনাছৰ, হয় নে নহয়? তো অৰ্থাৎ কি হৈ যাব এক্সটো যদি আমি সিফালে ৰাখো আৰু 16টো যদি ইফালে লৈ আনো কি হৈ যাব হৰণ হৈ যাব, হয় নহয়? এক্সৰ মান আমি কিমান পাই গৈছো চোৱা যে -15/6 পাই গৈছো। তো অপশনটো তোমালোকে বিচাৰি চোৱাচোন, এক্সৰ মান আমি কিমান পাই গৈছো -15/6। অ'কে, তো এইটোকে আমি কি কৰিব দিছে আমাক যে শুদ্ধ ক্ৰমত সজাব দিছে। তো শুদ্ধ ক্ৰমত ভালকে সজোৱাচোন, শুদ্ধ ক্ৰমত কোনটো হ'ব কোৱাচোন? প্ৰথমতে চোৱা, প্ৰথমতে আমি এইটো পাম, চোৱাচোন এইটো ৰুট ওভাৰটো মই এইটো পাইছিলো নাই, এইটো চোৱাচোন, চোৱা যে -2 -1 হোল স্কুৱেৰ, এইটো তো এইটো y2, আৰু ইফালে এইটো মাইনাছে মাইনাছে মই ইয়াতে ডাইৰেক্ট কাটি দিছো, গতিকে এইটো হৈ যাব প্ৰথম, হয়নে? এইটো হৈ যাব প্ৰথম। তাৰ পিছত আমি কি কৰিম চোৱা, তাৰ পিছত চোৱা এইটো এইটো পাম আমি যে 9 - 6x, সেইটো চোৱা আমি এইটো পাইছিলো নাই যে 9 - 6x, এইটো 2 নম্বৰ ষ্টেপ পাইছো, গতিকে এইটো হৈ যাব কি 4 নম্বৰটো হৈ যাব কি দ্বিতীয় নম্বৰ ষ্টেপ। অ'কে, তাৰপিছত নেক্সট তৃতীয় নম্বৰ ষ্টেপটো কি হ'ব চোৱাচোন, তৃতীয় নম্বৰ ষ্টেপ কোনটো হ'ব? তৃতীয় নম্বৰ ষ্টেপ এইটো 9 + 1, এইটো চোৱা ইফালে এইটো 9 + 1 অকমান হেৰি হৈছে কিন্তু বস্তুটো একেই, গতিকে কি হৈ যাব এইটো হৈ যাব 3 নম্বৰ, আৰু শেষৰটো হৈ যাব 4 নম্বৰ, আমি যিটো এইটো এনচাৰটো পাইছো, হয়নে? তো অপশ্যন কোনটো হৈ যাব চোৱাচোন, প্ৰথমতে আমি পাম 3, গতিকে 3, তাৰপিছত 2 কিমান 4, গতিকে 3 পিছত 4 এইটো, তাৰপিছত 3 নম্বৰ কোনটো 1, গতিকে 1 আৰু এইটো অপশ্যন বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। বুজি পাইছা? তো মই তোমালোকক প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো, তোমালোকে ভালদৰে অংকটো পাতি ল'বা। MCQ খিনি এনেকে তোমালোকে বুজি বুজি কৰিব লাগিব, তেতিয়া তোমালোকৰ কাৰণে ইজি হ'ব, ঠিক আছে? তো আজিৰ এইটো অনুশীলনী তোমালোকৰ শেষ হ'ল। অ'কে, চ' এইটো আছিলে তোমালোকৰ অনুশীলনী 7.1ৰ একেবাৰে শেষৰ 16 নম্বৰ কুৱেশ্যনটো। তো অনুশীলনী এইটো শেষ হ'ল, ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক অনুশীলনী 7.2ৰ অংকখিনি কৰাম, ঠিক আছে? চ' তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আমি নেক্সট ভিডিঅ'ত অনুশীলনী 7.2 লগ পাম। তো নেক্সট ভিডিঅ'ত তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা প্লে লিষ্টত পাই যাবা। তো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি থৈ দিবা।